আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। অসীমক মোকলাই আনি ঘৰ পাওঁতে মাজনিশা হৈছিল। নিৰ্মলক খবৰটো দিম বুলি ফোন কৰিবলৈ ওলায়ো তাৰ মাক বাপেকে সেই মাজনিশা আমনি পাব বুলি অনুভৱে ফোন কৰা নাছিল। কিন্তু অনুভৱলৈ ফোন আহিছিল। নিৰ্মলৰ দেউতাকে ফোন কৰি অসীমৰ খবৰ লৈছিল। দেউতাকে অনুভৱক কৈছিল, চাওকচোন, সি এতিয়াও শোৱাই নাই, অথচ টোপনি তাৰ কাৰণে কিমান। বাক্যটো আধাতে এৰি মানুহজন ৰৈ গৈছিল। তাৰ পিছত কৈছিল, আচলতে ময়ো আপোনাৰ লগত যাব লাগিছিল। নিৰ্মলেও খুব জোৰ দিছিল, কিন্তু মইহে। মানুহজন আকৌ ৰৈ গৈছিল। নাই, অনুভৱে একো বেয়া পোৱা নাই। আচলতে তেওঁ কথাবোৰ সেইধৰণে ভবাই নাছিল। তদুপৰি অসীমৰ বাপেকৰেই খবৰ নাই, পুতেক থানাত, অথচ মানুহজন নিজেই ঘৰৰ পৰা অন্তৰ্ধান। অসীমৰ মাকেও ৰাতি এই কথাটোকে কৈ খুব দুখ কৰিছিল। দৰজাত ঢকিওৱাৰ শব্দত অনুভৱৰ চিন্তাত যতি পৰিল। কোন হ'ব পাৰে এই ৰাতিপুৱাই? সিদিনা অসীমৰ বাপেকক লৈ হোৱা ঘটনাটোৰ বাবে অনুভৱে এই ভাড়াঘৰটোত অস্বস্তি পাই আছে। আজিও দৰজাত ঢকিওৱাৰ শব্দত অনুভৱ সন্ত্ৰস্ত হৈ উঠিল। আকৌ যদি অসীমৰ বাপেক আহি ওলাইছে? সিদিনা মানুহজনে গাৰ আলোৱানখন পেলাই থৈ গৈছিল। যদি মনত পৰি সেইখন নিবলৈ ওলাইছেহি? মালিকৰ পুতেকে গম পালে আকৌ এক অশান্তিকৰ ঘটনা ঘটি যাব। অনুভৱে ধমহাই বিচনাৰ পৰা উঠিল। ততাতয়াকৈ খিলিটি খুলি দৰজাখন মেলি দিলে। সঁচাসঁচিকৈয়ে দুৱাৰমুখত ৰৈ আছে অসীমৰ বাপেক। মানুহজন নীৰৱে অনুভৱৰ সন্মুখত থিয় হৈ থাকিল। অনুভৱেও মানুহজনক কি কব ঠিক কৰিব পৰা নাই। কিছু সময় অস্বস্তিকৰভাৱে পাৰ হৈ গল। আকৌ কিবা এক অবাঞ্ছিত ঘটনাৰ সূত্ৰপাত হয় বুলি অনুভৱ ভিতৰি ভিতৰি অলপ যেন আতংকিতও হৈ পৰিছে। মানুহজনক ভিতৰলৈ মাতিবৰো তেওঁৰ সাহস হোৱা নাই। অনুভৱে দৌৰাদৌৰিকৈ ভিতৰলৈ গৈ মানুহজনৰ আলোৱানখন হাতত লৈ আকৌ দুৱাৰমুখলৈ আহি ৰল। মানুহজনলৈ তেওঁ আলোৱানখন আগবঢ়াই দিলে। যেন মানুহজন সোনকালে আঁতৰি গলেই তেওঁৰ শান্তি। মানুহজনে আলোৱানখন হাত পাতি লৈ অনুভৱৰ চকুলৈ চাই থাকিল। অনুভৱৰ এনেকুৱা লাগিল যেন মানুহজনৰ চকু দুটা পানীৰে উপচি পৰিব খুজিছে। অনুভৱে বুজি পালে মানুহজনে আজি মদ খাই অহা নাই। সম্পূৰ্ণ প্ৰকৃতিস্থ অৱস্থাত আছে মানুহজন। মই আলোৱানখন নিবলৈ আপোনাৰ ওচৰলৈ অহা নাছিলো। কথাষাৰ কৈ মানুহজন বাৰাণ্ডাৰ পৰা নামি পদূলিৰে ওলাই গল। অনুভৱে একো কব নোৱাৰি মানুহজনে যোৱাৰ ফালে চাই থাকিল। তেনেহলে কিয় আহিছিল মানুহজন? অনুভৱৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ? অনুভৱৰ বাবে মানুহজন এটা সাঁথৰ হৈয়েই থাকিল।
অনুভৱ মাষ্টৰে দিয়া পুৰস্কাৰৰ টোপোলাটো খুলি অসীমৰ অস্বস্তি লাগিল। মাষ্টৰে তাৰ বাবে উপহাৰ হিচাপে আনিছে 10ম শ্ৰেণীৰ সকলো বিষয়ৰ কিতাপ, আৰু সেই হিচাপত কেইখনমান বহী, কলম, পেন্সিল, জ্যামিতি বাকচ আদিকে ধৰি পঢ়াৰ বাবে প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী। সকলোখিনি বস্তুৱেই নতুন। অসীমৰ মনত পৰিল, এদিন বহী কিতাপৰ অভাৱৰ বাবেই সি মহেন্দ্ৰ মাষ্টৰৰ মাৰ খাইছিল আৰু স্কুল এৰিব লগা হৈছিল। এতিয়া সেই কিতাপ আৰু বহীবোৰলৈ চাই সি থৰ হৈ থাকিল। অনুভৱ মাষ্টৰে দিয়া পুৰস্কাৰৰ উত্তৰ হিচাপেও সি একো ক'ব নোৱাৰিলে। এইবোৰ তাক পুৰস্কাৰ হিচাপে দিয়াৰ অৰ্থটো সি ভালকৈয়ে বুজি পাইছে। ঘৰত আছিল অকল মাক। আজলীয়ে কৰবাত লগৰীয়াৰ লগত খেলিবলৈ ওলাই গৈছে। বাপেকৰ খবৰটো কোনেও নাপায়ে। মাকে মাষ্টৰে অনা বস্তুবোৰ দেখি আঁচলেৰে চকুপানী মুচিলে। অসীমে বুজি পালে মাকে খুব আনন্দ পাইছে। মাকে হয়তো আকৌ আশা দেখিছে। অসীম বৰ বিপাঙত পৰিল। সি খাটতে তলমূৰকৈ বহি থাকিল। সি তেনেকৈ থকা দেখি অনুভৱ মাষ্টৰে সুধিলে, কি হ'ল? মাষ্টৰৰ কথাৰ সঁহাৰি হিচাপে অসীমে এবাৰ মূৰ তুলি মাষ্টৰৰ মুখলৈ চালে। অসীমৰ দৃষ্টিত কি আছে সেয়া বুজিবলৈ যেন মাষ্টৰৰো টান লাগিল। কাইলৈৰ পৰা আকৌ স্কুললৈ যাব লাগিব। অসীমে আকৌ এবাৰ মাষ্টৰৰ মুখলৈ চালে। কেতিয়াবাই কৰবাতে এৰি অহা আশাবোৰ যেন মাষ্টৰে আকৌ উভতাই আনিবলৈ তাক উৎসাহ দিব খুজিছে। অসীম নীৰৱেই থাকিল। অনুভৱে অসীমক যিমানবাৰ দেখিছে প্ৰতিবাৰেই অনুভৱ কৰিছে যে ল'ৰাজনে কথা কবলৈ নিবিচাৰে। অনবৰত সি নিজৰ ভাৱত বিভোৰ হৈ থাকে। বয়স হিচাপে অস্বাভাৱিকভাৱে বেছি গহীন। অথচ নিৰ্মলে কোৱা মতে আগতে সি এনেকুৱা নাছিল। সিহঁতৰ লগত সি খেলিছিল, স্ফূৰ্তি তামাচা কৰিছিল, হাঁহিছিল। অনুভৱে বুজি পায় অসীম বৰ স্পৰ্শকাতৰ, হয়তো বহুত পৰিমাণে অভিমানীও। নিজৰ দুখ যন্ত্ৰণাৰ কথা কাকো সি কবলৈ নিবিচাৰে। হয়তো ক্ৰমে ক্ৰমে সি নিজকে এটা কঠিন খোলাৰ মাজত বন্দী কৰি নি আছে। তাক এই খোলাৰ মাজৰ পৰা উলিয়াই আনিবই লাগিব। আপুনি কামলৈ যাওক। অনুভৱ মাষ্টৰে অসীমৰ মাকক নিজৰ কামলৈ ওলাই যাবলৈ উপদেশ দিলে। মাষ্টৰে জানে মাকৰ কামলৈ যোৱাৰ সময় হৈছে। মাকে সিহঁতক দুকাপ চাহ দি ঘৰৰ পৰা ওলাই গল। অনুভৱ মাষ্টৰে বিচৰা ধৰণেই অসীমক এইবাৰ অকলশৰে পালে। অসীমে যেন অস্বস্তিত উচ পিচাবলৈ ধৰিলে। অনুভৱে ভাবিলে খোলা ভঙাৰ উপক্ৰম হলে পলুৱে অলপ চটফটায়ে। অনুভৱে বুজি পায় অসীমে নিজে একো নকলেও কথাবোৰ মনোযোগেৰে নিশ্চয় শুনিব। অনুভৱে তাক বুজাবলৈ আৰম্ভ কৰিলে। জীৱনত সমস্যা থাকেই, থাকিবই। এটাৰ পিছত এটাকৈ লেঠাৰি নিচিগাকৈ সমস্যা আহি থাকিবই। সকলোৰে নিজা নিজা সমস্যা থাকে। অসীমৰো সমস্যা আছে, বহুত সমস্যা, ডাঙৰ ডাঙৰ সমস্যা। এইটো বয়সত নহব লগা সমস্যা। এইবোৰ সমস্যাৰ পৰা নিয়মমতে তাৰ বয়সৰ ল'ৰা ছোৱালীবোৰক মাক বাপেকে মুক্ত কৰি ৰাখিব লাগে। পঢ়া শুনা খেলা ধূলাৰ বাবে আজৰাই দিব লাগে। তাকে কৰিবলৈ অসীমৰ মাকে চেষ্টা কৰে, বাপেকে নকৰে। তাৰো নিশ্চয় কিবা কাৰণ থাকিব। এতিয়া বাপেক নিজেই সিহঁতৰ বাবে এটা সমস্যা, বহুত ডাঙৰ সমস্যা। এইবোৰ সমস্যা নিশ্চয় সমাধান হ'ব লাগে। সমাধানৰ বাবে নিশ্চয় চেষ্টা কৰিবও লাগিব। সেই চেষ্টা বহুত ধৰণে একেলগে হ'ব পাৰে। কোনোবা চিন্তাবিদে বা কোনোবা ৰাজনৈতিক দলে নিজস্ব ধৰণে বা কোনোবা মতবাদৰ আধাৰত অসীমহঁতৰ অৱস্থাৰ বিচাৰ বিশ্লেষণ কৰিব পাৰে। সিহঁতৰ দুৰৱস্থাৰ কিছু কাৰণ উদ্ঘাটন হ'বও পাৰে। সেইবোৰ নিবাৰণৰ বাবে চৰকাৰে ব্যৱস্থা লোৱা উচিত।
নললে কোনোবা নেতা বা দলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনো কৰি যাব পাৰে। সেই আন্দোলনত হয়তো দুৰ্দশাগ্ৰস্ত মানুহবোৰেও ভাগ ল'ব লাগিব। কিন্তু এই কামটো কৰোঁতেও চাব লাগিব এই আন্দোলনবোৰত দুৰ্দশাগ্ৰস্তবোৰৰ লাভ হয় নে দুৰ্দশাগ্ৰস্তক নেতৃত্ব দিয়া নেতা বা দলবোৰৰহে ৰাজনৈতিক ভাগ্য উদয় হয়। সকলো কথা ঠিকে থাকে হৈ থকা বুলি ধৰিলেও কিন্তু সমস্যাবোৰ এসপ্তাহতে, এমাহতে, এবছৰতে সমাধান হৈ নাযায়। আৰু এই ধৰণৰ কথাবোৰ সদায় অসীমহঁতৰ দৰে মানুহবোৰে বিচৰা দিশত গতি নকৰিবও পাৰে। গতিকে নেতা, দল, বুদ্ধিজীৱী, চৰকাৰবোৰৰ ওপৰত নিজৰ ভাগ্যক সমৰ্পণ কৰি আশা পালি বহি থকাটো অনুচিত। কৰক, সকলো নেতা, সকলো দল, সকলো বুদ্ধিজীৱী, সকলো চৰকাৰে সৎভাৱে, আন্তৰিকতাৰে নিৰন্তৰ কাম কৰি থাকক। এদিন নিশ্চয় অসীমহঁতৰ দৰে ঘৰবোৰলৈ ভাল দিন আহিব। কিন্তু সেই কাল্পনিক দিনটোলৈ অসীমহঁতৰ জীৱনবোৰ কল্পবিজ্ঞানৰ কাহিনীৰ দৰে নিশ্চল কৰি একে ঠাইতে ৰাখি দিব নোৱাৰি। আৰু বহুত দুৰ্দশাগ্ৰস্ত মানুহেই নিজ দুৰ্দশাৰ বুদ্ধিজীৱী আৱিষ্কৃত কাৰণবোৰ বিশ্বাস কৰিবলৈ ভাল পায়। কাৰণ তেতিয়া নিজৰ কৰ্তব্যবোৰ কমি যায়। নিজৰ দুৰ্দশাৰ কাৰণবোৰ নিজে নহয় যিহেতু নিজে কৰিব লগাও একো নাই। আকৌ কাৰণবোৰ যিহেতু দুৰ্বুদ্ধ কিবাকিবি, গতিকে সেইবোৰ নিজে দূৰ কৰিব পৰা বিধৰ নহয়েই। কথাবোৰ এইধৰণে নিজকে পতিয়ন নিওৱা সহজ হয়। অৱস্থাটো এনে হলে এই মানুহখিনি ৰাজনৈতিক দবা খেলখনৰ সহজে বলি দিব পৰা আটাইতকৈ কম মূল্যৰ পণ হৈ পৰে। সেইবাবেই নেতা, দল, বুদ্ধিজীৱী, চৰকাৰক সম্পূৰ্ণ ভৰসা কৰাৰ পিছতো উত্তৰণৰ বাবে নিজস্ব প্ৰচেষ্টা চলাই যাব লাগে। দুখ, ধুমুহা থাকিব, সেইবোৰৰ মাজতে জীৱন, তাৰ মাজতেই জীয়াই থাকিব লাগিব। সেইবোৰৰ অৱসানৰ বাবে অপেক্ষা কৰি থাকিলে জীয়াই থকা আৰু নহব। গৈ গৈ শেষত বুদ্ধৰ কাহিনীটোৱেই সত্য। সুখৰ সৰিয়হ এমুঠিৰ বাবে দুখ নথকা ঘৰ বিচাৰি পোৱা অসম্ভৱ। দুখৰ মাজতে, সমস্যাৰ মাজতে নিজৰ কামবোৰ কৰি যাব লাগিব। দুখ আছে বাবে, সমস্যা আছে বাবে কামবোৰ বেছি ভালকৈহে কৰিবলৈ চেষ্টা কৰি যাব লাগিব। তেতিয়াও হয়তো কেতিয়াবা বিফল হোৱা যাব পাৰে, কিন্তু এই বিফলতাটো গৰিমা আছে। কেতিয়াবা খুব কষ্ট কৰি খেলাৰ পিছতো ফুটবলত হাৰি যোৱা যায়। হাৰিমেই যেতিয়া খেলপথাৰত নামি কি হ'ব বুলি লোৱা পলায়নৰ পথত কোনো গৰিমা নাই। চূড়ান্ত বিপৰ্যয়ৰ মাজতো মানুহে যুঁজাৰ বাবে ৰচদ পাতি যোগাৰ কৰি থাকিব লাগে। জীৱনটোক সঠিক পথত গতি দিবৰ বাবে নিৰন্তৰ উন্মুখ হৈ থাকিব লাগে। অনুভৱ মাষ্টৰে অসীমক এটা সাধু কথা কবলৈ ধৰিলে। এজন মানুহ খুব মদপী আছিল। অনবৰত মদ খাই মানুহজন মাতাল হৈ থাকে। ঘৰখনত অশান্তি, অত্যাচাৰ কৰি থাকে। মানুহজনৰ কণমানি পুতেক দুটা। সেই অশান্তি, সেই দুৰ্ভাগ্য, সেই অসুস্থ পৰিৱেশৰ মাজতে ডাঙৰ হৈ আহিল। দেখা গ'ল ডাঙৰ পুতেকজন সাইলাখ দেউতাকৰ দৰে দুচৰিত্ৰ হৈ পৰিছে, আৰু সৰু পুতেকজন দেউতাকৰ সম্পূৰ্ণ বিপৰীত হৈ সৎ আৰু পৰিশ্ৰমী হৈ পৰিছে। একে পৰিৱেশত থকাৰ পিছতো পুতেক দুজনৰ চৰিত্ৰ কিয় ইমান বেলেগ হ'ল সেয়া সকলোৰে বাবে পৰম ৰহস্যৰ কথা হৈ পৰিল। কৌতূহলবশতঃ এদিন এজন মানুহে ডাঙৰ পুতেকজনক সুধিলে, তুমি কিয় এনেকুৱা হলা? ডাঙৰ পুতেকজনে উত্তৰত হুমুনিয়াহকাৰী কলে, কি আৰু কৰিম, সৰুৰে পৰা দেউতাক দেখিছোতো। এইবাৰ মানুহজনে একেটা প্ৰশ্ন সৰু পুতেকজনকো সুধিলে। সৰু পুতেকজনেও একেটা উত্তৰকে দিলে, সৰুৰে পৰা দেউতাক দেখিছোতো। অৰ্থাৎ প্ৰায় বিপৰ্যয় নহয়, বিপৰ্যয়ক মানুহে কেনেদৰে গ্ৰহণ কৰে সেয়াইহে মানুহৰ ভাগ্যক গঢ় দিয়ে। চৰায়ে বায়ুক বাধা বুলি নাভাবি বায়ুৰ সহায়তহে আকাশত উৰি ফুৰে। হাজাৰ দুখ আৰু দুৰ্ভাগ্যৰ মাজতো অসীমে সদায় আন সৌভাগ্যৱান ল'ৰাতকৈও বেছিকৈ তাৰ মনৰ মাজত এটা কথা অনবৰতে কঢ়িয়াই লৈ ফুৰিব লাগিব, যে সি এজন ভাল মানুহ হ'ব লাগিব, এজন গুণী মানুহ হ'ব লাগিব, সমাজৰ কামত অহা
সৎ মানুহ এজন হ'ব লাগিব। নিজৰ প্ৰতিভাখিনি ব্যৱহাৰ নকৰি যি কাৰণতেই নহওক অপচয় কৰাটো এটা অপৰাধ। মানৱতাৰ বিৰুদ্ধে অপৰাধ, সভ্যতাৰ বিৰুদ্ধে অপৰাধ। আজি অসীমে যেনেকৈ তাৰ নিজস্ব মৌলিক চিন্তাৰে দুটা অংক ধুনীয়াকৈ সমাধান কৰি পেলাইছে, কি ঠিক এদিন ডাঙৰ হৈ তেনে মৌলিক চিন্তাৰেই সি গণিত বা বিজ্ঞানৰ ডাঙৰ কিবা এটা আৱিষ্কাৰ কৰি পেলাব। কি ঠিক নিৰ্মলৰ দৰে সৎ পৰোপকাৰী প্ৰতিভাৱান ল'ৰাই ডাঙৰ হৈ কিজানি চিকিৎসা বিজ্ঞানৰ এনে কিবা আৱিষ্কাৰ কৰি পেলাব, যাৰ বাবে মৃত্যুমুখী এজাক মানুহে বৰ আশাৰে ৰৈ আছে। কি ঠিক কিজানি অতনুৰ দৰে ল'ৰাই ডাঙৰ হৈ সাহিত্য জগতত এচাটি সতেজ বতাহ বোৱাই দিয়ে। সেই সম্ভাৱনাবোৰ জীয়াই ৰাখিবই লাগিব, আৰু সেইবাবেই অসীম আকৌ স্কুললৈ যাবই লাগিব। কাইলৈকে স্কুললৈ যাব পৰাকৈ সকলোখিনি বস্তু অনুভৱে তাক পুৰস্কাৰ হিচাপে দিছে। তাৰ মাকে তাৰ ঘৰত কাম কৰি অলপ উপাৰ্জন কৰেই। অসীমৰো উপাৰ্জনৰ বিকল্প উপায়ৰ কথা অনুভৱে ভাবিব। সেই বিকল্প উপায় নোলোৱালৈ অনুভৱ মাষ্টৰে অসীমক দৰকাৰ হোৱা টকা ধাৰ হিচাপে দি থাকিব। ইতিমধ্যে অসীমৰ মাক কামৰ পৰা আহি ঘৰ সোমাইছিল। তেতিয়াও অনুভৱ মাষ্টৰক অসীমৰ ওচৰত বহি থকা দেখি আচৰিতো হল, ভালো লাগিল। সৰুকৈ নকৈ গজালি মেলা আশা এটা যেন জীপ পাই লহপহকৈ মূৰ দাঙি উঠিব খুজিছে। অসীমে দেখিলে মাকৰ হেতা পৰা মুখখন বহুদিনৰ মূৰত আকৌ যেন পোহৰ হৈ উঠিছে। এই পোহৰখিনি অসীমৰ বৰ ভাল লাগে। এই পোহৰখিনিলৈ অসীমৰ বৰ ভয় লাগে। অসীমে মাকৰ আঁচলৰ আগটোলৈ চালে। তাত সৰু এটা গাঁঠি। অসীমে জানে তাত মাকে কাম কৰি পোৱা সামান্য পইচা অলপ থাকে। সেই পইচাখিনিৰে কিবাকৈ সিহঁতৰ দুসাজৰ যোগাৰ হয়। কিয় জানো অসীমৰ সেই পইচাখিনিক ভোক দূৰ কৰাতকৈ অধিক মূল্য এটা দিবলৈ হেঁপাহ জন্মিছে। অসীমৰ মাকে বনাই দিয়া আৰু একাপ চাহ খাই অনুভৱ মাষ্টৰ পদূলিৰে ওলাই গুচি গল। এজনী ছোৱালী ৰ'দত বহি আছে, উঠা ভণ্টি উঠা, আমাৰ লগত খেলা, চাৰিওফালে চোৱা, আমাৰ লগত খেলা। এজনী ছোৱালী ৰ'দত আজলি চিটপখিলি এজনীৰ দৰে উলাহতে নাচি বাগি পদূলিৰে সোমাই আহিছে। থাকক, তাই সদায় এনেকৈ থাকক। লাহে লাহে আন্ধাৰ নামিছে। অসীমে অনুভৱ কৰিছে তাৰ বুকুখন যেন মাটিৰ চাকিৰ পোহৰত পোহৰ হৈ উঠিব খুজিছে। কোনে জ্বলাইছে এই চাকিগছি? অনুভৱ মাষ্টৰে? নিৰ্মলে? ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ঊনবিংশ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অনুভৱ কপিল বৰা, নিৰ্মলৰ দেউতাক পৰাগ শৰ্মা, অসীমৰ দেউতাক অমিতাভ ৰাজখোৱা আৰু আজলি অনিন্দিতা গগৈ। শীৰ্ষ গীতৰ ৰচনা হীৰেন ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আবহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।